সকলোকে নমস্কাৰ জনাই মোৰ চেনেল হোম কুক পেৰাডাইজলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি এটা নতুন ৰেচিপি লৈ আহিলো। এই ৰেচিপিটো হৈছে দৈৰে বনোৱা ইলিশ মাছ। এতিয়া যেহেতু বজাৰত ইলিশ মাছ উপলব্ধ, সেয়ে ভাবিলো এটা সুন্দৰ আৰু অতি টেষ্টি ৰেচিপি বনাও, তাকে আপোনালোকক দেখুৱাও। তাৰ বাবে মই এয়া প্ৰথমে লৈছো ইলিশ মাছখিনি ভালদৰে ধুই সাফা কৰি লৈছো। এয়া ইলিশ মাছ হৈছে পদ্মাৰ ইলিশ মাছ, খাবলৈ অতি সোৱাদ হয়। এই ইলিশ মাছত দিবৰ বাবে মই এয়া ক'লা আৰু বগা সৰিয়হ অলপ সময়ৰ বাবে তিয়াই থৈছো, সেয়া পিচি ল'ম। লগতে এয়া 3টা পিঁয়াজ লৈছো, এই পিঁয়াজকেইটাও মিহিকৈ মিক্সিত পিষ্ট কৰি ল'ম। লগতে এয়া লৈছো মই 200 গ্ৰাম দৈ, আৰু এয়া লৈছো এডোখৰ আদা আৰু কেইটামান জলকীয়া, এইখিনি পেষ্ট কৰি ল'ম। লগতে এয়া মই তেজপাত, শুকান জলকীয়া, দালচিনি, লং আৰু ইলাচি লৈছো। প্ৰথমে মাছখিনিত নিমখ, লগতে হালধি, এয়া আদা আৰু জলকীয়াৰ পেষ্ট, পিঁয়াজৰ পেষ্ট আৰু এয়া দৈ, এইখিনি খুব ভালদৰে সানি পেলাই মাছখিনি প্ৰায় আধা ঘণ্টামান সময়ৰ বাবে মেৰিনেট কৰি থৈ দিম। মই মাছখিনি ভালদৰে এনেকৈ মিক্স কৰি পেলালোঁ। এতিয়া অলপ সময়ৰ বাবে এনেদৰে থৈ দিম। এতিয়া আহোঁ, প্ৰথমে কেৰাহীত অকণমান মিঠাতেল দিলোঁ। এয়া প্ৰায় 3 চামুচমান মিঠাতেল দিছোঁ। লগতে এয়া তেজপাত, লং, ইলাচি, দালচিনি আৰু শুকান জলকীয়া, এইখিনি অকণমান দি পেলাই অলপ সময়ৰ বাবে লৰাই ল'ম। তেলতে দি দিলে খুব ধুনীয়া এটা গোন্ধ ওলায়। এইখিনি দিয়াৰ পাছতে মেৰিনেট কৰি থোৱা মাছখিনি এপিচ এপিচকৈ গোটেই কেইডোখৰ দি দিম। মাছখিনিৰ লগতে দৈ মিশ্ৰণখিনি একেবাৰে লগতে দি দিম। মেৰিনেট কৰি থোৱা মছলাখিনিও একেলগে দি দিছোঁ। লগতে এয়া পিচি লোৱা সৰিয়হ বটাখিনিও দি দিলোঁ। এতিয়া এই বাতিটো অশাল মাৰি পানীকণ ইয়াতে দি দিছোঁ। এই পানী দিয়াৰ পাছত আৰু বেলেগে পানী দিব নালাগে। এতিয়া এইখিনি এনেদৰে ভালদৰে লৰাই দিয়ক। আৰু কালাৰৰ বাবে মই এয়া আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। এতিয়া ভালদৰে এইখিনি লৰাই দিলোঁ আৰু মিডিয়াম ফ্লেমত প্ৰায় 15 মিনিট সময়ৰ বাবে ঢাকনখন মাৰি মাছখিনি সিজিবলৈ দিলোঁ। 15 মিনিটৰ পাছত ঢাকনখন গুচাই এয়া মই আধা চামুচ চেনি দিছোঁ, আৰু একেবাৰে শেষত এয়া মই গৰম মছলা দিলোঁ। গৰম মছলা দি পেলাই গেছৰ ফ্লেমটো অফ কৰি দিম। দৰ্শকসকল, ইলিশ মাছৰ দৈৰে বনোৱা এই ৰেচিপিটো খাবলৈ বিৰাটেই সোৱাদ হয় আৰু অতি কম সময়ৰ ভিতৰতে বনাব পৰা এটি সুন্দৰ ৰেচিপি। আপোনালোকেও এনেদৰে এবাৰ বনাই খাই চাবচোন। আৰু যদিহে এই ৰেচিপিটো চাই ভাল পায়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, লগতে এটা লাইক কৰিব। ধন্যবাদ।